শিৱসাগৰত জলসম্পদ বিভাগ আৰু ONGCৰ 4টা মেচিনেৰে পানী নিষ্কাশন। মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত দিনে নিশাই পানী নিষ্কাশন অব্যাহত আছে। শিৱসাগৰ জিলাৰ বান কবলিত পানবেছা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে শিৱসাগৰ জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এই পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ONGC আৰু জলসম্পদ বিভাগৰ বিভিন্ন মেচিনৰ সহায়ত পানী নিষ্কাশনৰ কাম দিনে নিশাই অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ শান্তিপুৰত থকা মৰিদিলহি চুইচ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। দিনে নিশাই মন্ত্ৰী বৰাই পানী নিষ্কাশন কাৰ্য তদাৰক কৰে। এই ক্ষেত্ৰত ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিভাগীয় বিষয়াসকল তথা স্থানীয় ৰাইজ সহযোগিতা কৰিছে। মন্ত্ৰী বৰাই কালি বিয়লি শান্তিপুৰত উপস্থিত হৈ চলি থকা পানী নিষ্কাশন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰাৰ লগতে আৰু অধিক পানী নিষ্কাশনৰ বাবে অনা মেচিন স্থাপনৰ বাবে স্থানীয় ৰাইজৰ সৈতে শ্ৰমদানো কৰিছে। উল্লেখ্য যে এই স্থানত 3টা মেচিনৰ সহায়ত 6500 লিটাৰ পানী মিনিটত নিষ্কাশন হৈ আছে। কালি পুনৰ এটা মেচিন স্থাপনৰ জৰিয়তে মুঠ 1 লাখ লিটাৰ পানী প্ৰতি মিনিটত নিষ্কাশনৰ ব্যৱস্থা কৰা হয়। দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আৰু জলসম্পদ বিভাগৰ মুঠ 4টা মেচিনৰ সহায়ত পানী নিষ্কাশনৰ কাম এতিয়াও অব্যাহত আছে।